সকলোকে এতিয়া মই ফুৰিবলৈ অলপমান ওলাই আহিছোঁ। 2-3 দিন ধৰি ইমান বতৰটো বেয়া। ইয়াত উৰিষ্যাত চাইক্লন অহা কথা আছিল মন্থা, কিন্তু ভাগ্য ভাল ইমান ডাঙৰ একো নহ'লে। ইয়াতে আমি যোগাৰ কৰিয়ে থৈ দিলোঁ, পানী জমা কৰি ৰাখিলোঁ, লাইট নাছিল। সেইটো মুনুৱে চাইকেল চলাই আহি আছে, সিহঁতো মোৰ লগতে ওলাই আহিছে। এই বতাহ মেলি আছে, ভয় লাগি যায়। গাৰেজটো আমাৰ ভাঙিয়ে গ'ল, গাড়ী ৰখা, আৰু ওলাবই পৰা নাই 2-3 দিন ধৰি। ইফালে ছোৱালীটো আৰু ল'ৰাটোকো উলিয়াই লৈ আহিছোঁ অকণমান, তথাপিতো বৰষুণ আহিবলৈয়ে ধৰিছে। চাওকচোন আকাশখন কেনেকুৱা ক'লা হৈ আছে একেবাৰে। এই বৰষুণ আহে, এই ৰ'দ দিয়ে, এই বতাহ মেলে, ভয় লাগি যায় মনটো খুব। ইমান বৰষুণ, মানে কালি গধূলি এলাৰ্ট আহিল মোবাইলত, ইমান ভয় খাই গ'লোঁ ডাঙৰকৈ চাইক্লন হ'ব বুলি, কিন্তু ভাগ্য ভাল ইমানখিনি নহ'লে। তথাপিতো এতিয়াও ইমান বতাহ আহি আছে আৰু বৰষুণ কিনকিনকৈ আহিয়ে আছে। বহুত ভয় লাগি আছে মনটো। সাগৰৰ মাত একেবাৰে আমাৰ দৰজাৰ বাহিৰত ওলালেই শুনিবলৈ পায়। সাগৰটো একেবাৰে ওচৰতে। 2-3 দিন ধৰি স্কুল বন্ধ, অনলাইন ক্লাছ হৈ আছে। ইহঁতকো উলিয়াই আনিছোঁ। এইজনী মুনুৱে চাইকেল চলাই আছে, ইহঁতে ফূৰ্তি পাইছে বাহিৰত ওলাবলৈ পাই। ইমান বতৰটো বেয়া হৈছে, কাপোৰ কানি একোৱে নুশুকোৱা হৈছে। আন্ধাৰে হ'ল, বতৰৰ কাৰণে ওলাব পৰা নাই। এই মুনুৱে চাইকেল চলাই আছে, বাবু আগত গৈছে। আন্ধাৰ হ'বলৈ ধৰিছে এতিয়া। যোৱা যোৱা সোনকাল যোৱা, বৰষুণ আনিবলৈ ধৰিছে, সোনকাল যোৱা। ইমান বৰষুণ আনিবলৈ লৈছে, বাহিৰলৈ ওলাই আহিলোঁ, এতিয়া তিতিমে চাগে, বতাহও আহিছে। বাপৰে, দৌৰি দৌৰি আহি ঘৰটো পালোঁ, বৰষুণত তিতিলে অলপমান। চাওকচোন ইমান বৰষুণ দিবলৈ ধৰিছে আৰু